দুৰ্ভাগ্যজনক কথাত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ লগত যুঁজিব লাগিব বুলি মই কস্মিন কালেও ভবা নাছিলোঁ। কাৰণ আমি তেওঁলোকৰ পৰা ৰাজনীতি শিকিম বুলি তেওঁলোকৰ হাতত ধৰি আগবাঢ়িম বুলি ভাবিছিলোঁ। কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই 3 দিন আগলৈকে আমি একেলগে খোলা গাড়ীত প্ৰচেছন কৰি পৰিৱৰ্তন যাত্ৰা কৰি আছিলোঁ। তাৰ 15 দিনৰ আগত চাৰ্জশ্বীট এগেইনষ্ট হিমন্ত বিশ্ব শৰ্মা উলিওৱা মেইন মাষ্টাৰ মাইণ্ডজন প্ৰদ্যুৎ দাই আছিলে। আজি যে প্ৰদ্যুৎ দা তাত গুচি গ'ল, মইতো এইটো ভাবিবই নোৱাৰোঁ। মোৰ কেতিয়াবা যদিও প্ৰদ্যুৎ দাক মই বাজপেয়ী ভৱনত দেখিছোঁ, মোৰ নিজৰে কেতিয়াবা সঁচা নে মিছা এনেকুৱা লাগে যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়ানো বাৰু বিজেপি অফিচত যাব পাৰেনে? এই কথাটো মানে মই নিজে চিন্তা কৰোঁ যে এইটো সপোন নে বাস্তৱ। দুৰ্ভাগ্যজনক কথা। গতিকে প্ৰতিদ্বন্দ্বিতা তেখেতৰ লগত হোৱাটো মোৰ কাৰণেও দুখৰ কথা যে আজিৰ তাৰিখত মই প্ৰদ্যুৎ দাৰ কথা কৈ আছোঁ। এইটোতো দুৰ্ভাগ্যজনক, এইটো হ'ব নালাগিছিল। কিন্তু এই পৰিৱেশটো তেওঁ লৈ আহিলে। ৰাইজে কৈছে দুগৰাকী কংগ্ৰেছ প্ৰাৰ্থী। গতিকে মইতো পুৰণা কংগ্ৰেছী। গতিকে কংগ্ৰেছৰ মই এগৰাকী পুৰণা নিষ্ঠাৱান। আপোনালোকক এটা কথা কৈছোঁ, 17 বছৰ বিজেপি কৰিছোঁ। কা আন্দোলনৰ সময়ত মই সমূলনছে বিজেপিৰ পৰা পদত্যাগ কৰিছোঁ। চৰকাৰ থাকোঁতে মই বিজেপিৰ পৰা ওলাই আহিছোঁ। সেইটো সাহস লাগিব। চৰকাৰী পক্ষৰ পৰা ওলাই আহি মই যেতিয়া কংগ্ৰেছলৈ আহিছোঁ, কংগ্ৰেছত চৰকাৰ নথকা অৱস্থাত আহিছোঁ। আৰু মই ভালকৈ জানো যে কংগ্ৰেছে সেইটো সময়ত চৰকাৰ কৰিব নোৱাৰিব। গতিকে চৰকাৰী পক্ষৰ পৰা চৰকাৰী নথকা পক্ষলৈ অহাটো সেইটো বহুত সাহস লাগিব। সেইটো সকলোৱে নোৱাৰে। গতিকে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই আজি আমাৰ ইয়াত তেওঁলোকে একচুৱেলি সদায় ক্ষমতাৰ লগত থাকে। ৰাইজে জিকাইছে, আৰু ক্ষমতা লাগে। গতিকে আমাক বেয়া পালে, বেয়া পাই বিজেপিলৈ গৈছে। কিন্তু বিজেপি কাৰ্যকৰ্তাই বেয়া পাইছে যে আমাক ইমান গালি পৰা মানুহজন, আমাৰ ইমান এগেইনষ্টে চাৰ্জশ্বীট ওলোৱা মানুহজন, আজি তেওঁ আহি পেলাই টিকেট ল'লে পুৰণা কৰ্মীবিলাক বঞ্চিত হ'ল। সকলোৱে বেয়া পাইছে। RSSেও বেয়া পাইছে। মই য'ত য'ত ক'ৰবাত গ'লে আমিতো গম পাওঁ, শুনো। সকলোৱে বেয়া পাইছে। আৰু এই বেয়া পোৱাৰ মানে যিটো ফলাফল আশাবাদী, সেইটো মানে ভাল এটা ফলাফললৈ পৰিৱৰ্তন হ'ব। অতুল বৰা ছাপোৰ্টটো কি হ'ব এতিয়া? চাওক, মই অতুল বৰা ডাঙৰীয়া এজন টলেষ্ট লিডাৰ। অতুল বৰা ডাঙৰীয়াৰ আশীৰ্বাদ মই বিচাৰিছোঁ। অতুল বৰা ডাঙৰীয়াক কোনো টকা পইচাই কিনিব নোৱাৰে কাকো। সেইটো মই অতুল বৰা ডাঙৰীয়াক আজি সুদীৰ্ঘ বছৰ মই চাইছোঁ তেখেতক। হি ইজ এ টলেষ্ট লিডাৰ। গতিকে তেওঁৰ আশীৰ্বাদ লৈছোঁ। মোৰ বিশ্বাস তেওঁৰ আশীৰ্বাদে, তেওঁতো ডাইৰেক্ট আহি মোক বা ইনডাইৰেক্টলি মোক সহায় নকৰে, কিন্তু তেখেতৰ আশীৰ্বাদে মোক কাম দিব ক'ৰবাত, সেইটো মোৰ বিশ্বাস আছে। সমষ্টিবাসী ৰাইজৰ বিপুল সঁহাৰি। সমষ্টিবাসী ৰাইজে আমাৰতো যিসকলে আমাক বিচাৰিছেতো বিচাৰিছেই। বিজেপিৰো আমি বহু মানুহক লগ পাইছোঁ। তেওঁলোকে কৈছে যে আগদিনাখন কংগ্ৰেছ, পিছদিনাখন বিজেপিক আমি ভোট নিদিওঁ। গতিকে সহযোগিতা আমি পাইছোঁ। মোৰ বিশ্বাস যে ৰাইজে আশীৰ্বাদ দিব। এইবাৰ দিছপুৰ চিট আমি উদ্ধাৰ কৰিব পাৰিম। দুৰ্ভাগ্যজনক কথাত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ লগত যুঁজিব লাগিব বুলি মই কস্মিন কালেও ভবা নাছিলোঁ। কাৰণ আমি তেওঁলোকৰ পৰা ৰাজনীতি শিকিম বুলি তেওঁলোকৰ হাতত ধৰি আগবাঢ়িম বুলি ভাবিছিলোঁ। কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই 3 দিন আগলৈকে আমি একেলগে খোলা গাড়ীত প্ৰচেছন কৰি পৰিৱৰ্তন যাত্ৰা কৰি আছিলোঁ। তাৰ 15 দিনৰ আগত চাৰ্জশ্বীট এগেইনষ্ট হিমন্ত বিশ্ব শৰ্মা উলিওৱা মেইন মাষ্টাৰ মাইণ্ডজন প্ৰদ্যুৎ দাই আছিলে। আজি যে প্ৰদ্যুৎ দা তাত গুচি গ'ল, মইতো এইটো ভাবিবই নোৱাৰোঁ। মোৰ কেতিয়াবা যদিও প্ৰদ্যুৎ দাক মই বাজপেয়ী ভৱনত দেখিছোঁ,